Hello everyone, welcome back to my channel. আৰু আজি মই আহিছোঁ শংকৰ ধাবা ৰিজৰ্টত কিয়নো আজি গোটেই ইউটিউবাৰবোৰৰ মিটআপ আছে আৰু লগতে ইয়াতে সকলোৰে লগ পোৱা পুই হৈছে অলপ নাৰ্ভাছো লাগিছে কাৰণ ফাৰ্ষ্ট টাইম মিটআপত গৈ আছোঁ আহিয়ে আমাক সম্বৰ্ধনা জনালে এয়া হ'ল দৰ্শনা বা আমাৰ অসমৰ ভাল ইউটিউবাৰ আৰু এয়া হলো মই আদিতি দাস অলপ ভয় অলপ লাজকে নিজৰ স্পিচটো দিলোঁ আৰু কিবাকে সকলোৰে আগত আৰু এয়া হ'ল জ্যোতিবন আপোনালোকে বহুতে চিনিয়ে পায় স্পেচিয়েলি ছোৱালীবোৰে চিনি পায় সি বহুত ভাল কণ্টেণ্ট ক্ৰিয়েটৰ হয় আৰু লগতে বহুত ভাল ল'ৰাও হয় আৰু এয়া হ'ল আমাৰ কাপল মৰমৰ কাপল গুৱাহাটী আৰু যোৰহাট চ' আপোনালোকে চাগে জানেই নামটো মই ক'ব নালাগে বা আৰু ভিন্দো বুলিয়ে ক'ম কাৰণ যিহেতু বা গুৱাহাটীৰ হয় চ' আমাৰে বা হয় আৰু ভিন্দো যিহেতু যোৰহাটৰ হয়তো ভিন্দো হয় চ' সেয়াই তেওঁলোকক লগ পাই বহুত বেছি ভাল লাগিল কাৰণ দুজনে বহুত ফ্ৰেণ্ডলি হয় আৰু লগ পাই বহুতখিনিও টিপছ দিলে মোক আপোনালোকক মই দেখাম বাৰু চ' এয়াই আছিলে আজিৰ আৰু এয়া হ'ল জনাৰ্দন আৰু এইটো আপোনালোকক কৈছোঁ এওঁ কোন হয় এওঁ হ'ল এই যে কয় ন পাহাৰত আহিছে তোৰ মাইকীয়েতো তোক আহিবই নিদিয়ে সি হয় বহুত ফানি আৰু এয়া আমাৰ যিটো কামত গৈছিলোঁ কেমেৰা লঞ্চিঙৰ কামত সেইটো কেমেৰাটো লঞ্চ কৰিব লৈছোঁ এয়া লঞ্চিঙৰ গোটেইখিনি ডিটেইলছ মানে কেমেৰাটোৰ গোটেইখিনি ডিটেইলছ মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম আৰু এয়া আমি বহিছোঁ লাঞ্চ কৰিবলৈ লাঞ্চ কৰি উঠি আমাক অলপমান গেম খেলাবৰ কাৰণে তেওঁলোকে এটা প্লেন বনাইছে আৰু লগতে কেমেৰাৰ বিষয়েও বহুতখিনি কথা আমাক জনালে আমাক ইমানখিনিও ক'লে যে যদি আমাৰ কিবা কেমেৰা দৰকাৰ হয় স্পেচিয়েলি ইনফ্লুৱেঞ্চাৰ্ছবোৰক তেওঁলোকে মানে তেওঁলোকৰ ফালৰ পৰা সেইটো ফ্ৰীতে প্ৰভাইড কৰি দিব আমাক তেওঁলোকৰ লগত কণ্টেক্ট কৰিলেই হ'ল আৰু কেমেৰাৰ বিষয়ে বহুতখিনি কথাও জনালে আৰু বহুতখিনি বস্তু মানে ক'লে আৰু গাইজ ফাইনেলি আমাক গেম খেলাবৰ কাৰণে ৰেডি হৈ গ'ল যিহেতু সেয়া বটলটো চিধা কৰিব লাগে যে যিটো গেম আছে সেই গেমটো কৰিবৰ কাৰণে আমাক ৰেডি হ'বলৈ দিলে আমি ট্ৰাই কৰি আছোঁ ৰাম আজি পইচা নাপাওঁ আমি বটলটো বেয়া হৈ আছে বটলটো তেৰা বটলটো বেকাৰ হৈ আছে কেমেৰামেন হেল্ল' হাই চ' মই কাক লগ পালোঁ চাওকচোন আৰু মই সুধিব বিচাৰোঁ যে মই নতুন ইউটিউবাৰ হয় তো তোমাৰ ফালৰ পৰা কিবা টিপছ মোৰ ফালৰ পৰা টিপছটো দিম বাৰু কিন্তু চবচে প্ৰথম মানে অল দ্য বেষ্ট ভালকৈ কৰি যোৱা যাত্ৰাটো বৰ বেছি মানে সহজ নহয় দেই বহুত টান হয় কিন্তু কৰি যোৱা পজিটিভিটিৰে আগবাঢ়ি যোৱা উইচ ইউ অল দ্য বেষ্ট আৰু ভালকৈ কৰি যোৱা থেংক ইউ ফালৰ পৰা আৰু তোমালোকৰ ভিডিঅ' মই চাই থাকোঁ থেংক ইউ ভাল লাগে হাঁহি থাকোঁ চাই থেংক ইউ ছ' মাছ মিনছ আ লট থেংক ইউ লগ পাইও ভাল লাগিল মোৰো ভাল লাগিল মই ওলাইছিলোঁ এতিয়া যাবৰ কাৰণে কিন্তু এজ অলৱেজ আমাৰ ইয়াতে বৰষুণ দি আছে আৰু ৰেপিডো আহিও ৰখি আছে মই ইয়াতে বহি আছোঁ বাহিৰত চ' গাইজ মই আহি পালোঁ ঘৰ আৰু আজিৰ ইভেণ্টটো বহুত ধুনীয়া আছিলে মানে সকলোকে লগ পালোঁ মই ফাৰ্ষ্ট টাইম গোটেই ইউটিউবাৰবোৰৰ লগত মানে এনেকৈ মিটিঙত গৈছোঁ চ' তাতে বহুত মানে এক্সাইটেডো আছিলোঁ আৰু মানে অলপমান নাৰ্ভাছো আছিলোঁ কাৰণ সকলো ইমান ডাঙৰ ইউটিউবাৰ হয় আৰু মইতো নতুনকৈ এতিয়া আৰম্ভ কৰিছোঁহে চ' অলপ নাৰ্ভাছ আছিলে কিন্তু বাহঁতে ইমান বেছি ফ্ৰী আছিলে গোটেইকেইজনী মানে বহুত ফ্ৰী আছিলে আৰু মানে মোক একদম ফিলে হ'ব দিয়া নাই যে মই নতুন হয় বুলি চ' বহুত কমফৰ্টেবল ফিল কৰাইছে মানে বহুত ভাল আছিলে গোটেইকেইটা আৰু
মেইন থিং এটা ক'ব বিচাৰোঁ যে ইনষ্টাগ্ৰামৰ মিটআপত মই যাই থাকোঁ আৰু ইউটিউবৰ মিটআপত মই ফাৰ্ষ্ট টাইম গৈছোঁ কিন্তু এটা বস্তু মই ক'ব লাগিব যে ইনষ্টাগ্ৰামৰ মিটআপত কি হয় অলপমান ফেশ্বনেবল বস্তুবোৰ বেছি থাকে তাত মানে ড্ৰেছিং এণ্ড অল এইবোৰ বস্তু লৈ মানে বেছি ফ'কাছ কৰা হয় কিন্তু ইউটিউবৰ মিটআপত মই ফাৰ্ষ্ট টাইম মানে এইটো বস্তু ৰিয়েলাইজ কৰিছোঁ যে তাত মানে আপোনাৰ ড্ৰেছিং চেন্সৰ ওপৰত অলপো জাজমেণ্ট দিয়া নহয় বা মানুহটোক অলপো সেনেকৈ জাজ কৰা নহয় যে ড্ৰেছিং মানে এনেকুৱা ড্ৰেছিং কৰি আহিছে তাত অকল আপোনাৰ ক্ৰিয়েটিভিটি যোনটো বস্তু হয় ক্ৰিয়েটিভিটি নিজৰ ভাল ভিডিঅ'জ এইবোৰ বস্তু লৈয়ে তাতে মানে কথা চলি থাকে এনি টাইম চ' একদম ঘৰুৱা ভাৱ একদম নিজৰ নিচিনাকৈ ফিল কৰিছোঁ তাতে গৈ মই আজি বহুত ভাল লাগিছে চ' সেয়াই আজিৰ ভিডিঅ'টো আছিলে আৰু মই সকলোকে ফাৰ্ষ্ট টাইম লগ পাইছোঁ আৰু আহি আছে বহুত ভাল ভাল মানে মিটআপ যোনবোৰ আমি লগ পাই থাকিম আৰু অহা সময়লৈকে চ' চাই থাকিব মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পাই জনাব আপোনালোকৰ কাৰণে আজি মই এইটো ইভেণ্টটো মানে কৰিব পাৰিলোঁ চ' থেংক ইউ ছ' মাছ আপোনালোককো ক'ব লাগিব